এনেকুৱা পৰিৱেশ এটা নহওক বুলিয়ে চিন্তা কৰোঁ। মই মেডিকেলত কৰোঁ যদিও মেডিকেল ডিপাৰ্টমেণ্টৰ পৰা আমি এনেকৈ সকলোবিলাকৰ ঘৰতে ভিজিট কৰোঁ, কিন্তু এইটো বহুত বেলেগ ধৰণৰ এটা পৰিস্থিতি দেখিলোঁ। মানে এগৰাকী গৰ্ভৱতী মাতৃ, তেখেতে মাটিতে পানী জেকি থকা এই অৱস্থাটো দেখিছে আপোনালোকে। এনেকৈ পানী জেকি থকা অৱস্থাত তেওঁ গৰ্ভাৱস্থাত তেনেকৈ শুই আছিলে, আৰু আমি চেষ্টা কৰিছিলোঁ, নোৱাৰিলোঁ নিবলৈ, কিন্তু তেখেতলোকক আমি আৰু বেলেগ ধৰণে গালি গালাজো কৰিবলগীয়া হৈছিলে। তাৰপিছত তেওঁলোকে গৈ পেলাই বাচ্ছাটো ডেলিভাৰী হ'ল। ডেলিভাৰী হোৱাৰ পিছত এতিয়া আমি আকৌ আহি পেলাই কালি পৰহি দেখিছোঁ যে এনেকৈয়ে আছে, এইটো পৰিৱেশেই মানে এনেকৈ পানী আছে, চাৰিওফালে পানী, ভিতৰটোহে দেখিছে ন মানে জেকি আছে। সেইকাৰণে মোৰ ফালৰ পৰা মই যিমানটো পাৰোঁ বেড এখন আৰু যিমানখিনি খোৱা বস্তু পাৰোঁ বাচ্ছাটোৰ কাৰণে যিমানখিনি পাৰোঁ সিমানখিনি মই সামগ্ৰী তেওঁলোকক দিবলৈ কাটোৰে দেউতাকক অনুৰোধ কৰিছোঁ যে তেওঁ বাচ্ছাটো আৰু মাকক যাতে সুস্থভাৱে ৰাখিব পাৰে। লাগিলে আমাৰ ফালৰ পৰা আৰু যদি কিবা সহায় সহযোগিতা লাগে আমি কৰিম বুলি তেওঁক কথা দিছোঁ। তেওঁ আমাক যোগাযোগ ৰাখিলেই হ'ল। তেওঁলোকে আমাৰ ইয়াৰে বৰদলনি চাব চেণ্টাৰৰ NM বাইদেউ আহিছে, SW বাইদেউ আহিছে, আশা বাইদেউ আহিছে, আশা চুপাৰভাইজাৰ বাইদেউ আহিছে। তেওঁলোক আহিছে আমাৰ লগতে। আৰু আপোনালোকৰ সহায় সহযোগিতা পাই বহুত বহুত ভাল লাগিলে। পাই পেলাই চবেই এওঁলোকক সহায় কৰিবলৈ কোনোবাই অসুবিধা পাব চাগে, নিশ্চয় যদি কৰিব বিচাৰে কোনোবাই। তেখেতক মই বিনম্ৰভাৱে আকৌ এবাৰ অনুৰোধ কৰিছোঁ, মাকগৰাকী একদম মানুহগৰাকী সুস্থ হৈ থকা নাই এতিয়া, লগতে বেবীটো সুস্থ হৈ নাথাকে এনেকৈ হ'লে মানে। আৰু মই সেইকাৰণে কৈছোঁ, আমি বহুতখিনি তেনেকৈ পাৰিছোঁ কৰিব, কিন্তু এখেতক আজি প্ৰথমবাৰ মই বহুত ৰিকুৱেষ্ট কৰিছোঁ। আজি মানুহৰ জীৱনটো দুদিনেই থাকে, এদিন মৃত্যু এদিন জন্মটো গ'ল, মৃত্যু আমাৰ কেতিয়া হ'ব আমি নাজানো, কিন্তু হ'লেও আমি পৰিৱেশবিলাক নিজে সৃষ্টি কৰিব লাগে। চৰকাৰৰ পৰা মই একোৱে পোৱা নাই, দেখিলোঁ নাই পোৱা, মই একোৱে পোৱা নাই আজিলৈকে। চৰকাৰ ঘৰৰ পৰা একেও মই না পোৱা, না পোৱা। লেট্ৰিনটো আমাৰ দেউতা থাকোঁতে এইটো লেট্ৰিন পাইছিলে, তাৰপৰা মোৰ পিনৰ পৰা মই একো পোৱা নাই। পানী যোগান আঁচনিতে এইটো ৱাটাৰ চাপ্লাইটো সেয়া পানীয়ে পাওঁ আৰু। পঞ্চায়তৰ কোনোবা কৰ্তৃপক্ষ নাহে, নাহে মোৰ ওচৰলৈ। দেখিছে না বাম পাইছোঁ কেনেকৈ আছোঁ জীয়াই। আপুনি কি কৰে? মই এনেই হাজিৰা কাম কৰোঁ। এদিন বৰষুণ দিলে এদিন কৰিব পাৰোঁ, এদিন নাপাওঁ, সেনেকৈ চলি আছোঁ আৰু মানুহজনীকে লৈ কেনেকৈ জীয়াই থাকিম নো।